আপোনাৰ নিজৰ একাডেমি আছে নেকি? মোৰ একাডেমি আছে। কওকচোন কেনেকুৱা একাডেমিৰ বিষয়ে? হাজোত আমাৰ একাডেমি আছে একচুৱেলি মোৰ। তো মাৰ্চেল আৰ্ট উইথ জিম, মানে MMA জিম এটা আছে আমাৰ। তো তাত তেনেকৈ ষ্ট্ৰেংথ ট্ৰেইনিং, এতিয়া আমাৰ ল'ৰা আৰ্ম ৰেচলিং খেলিবও গৈছে আৰু বডি বিল্ডিঙতো যাবলৈ চেষ্টা চলাই আছে। MMA বিষয়ে অলপ কওকচোন। MMA টোৰ লগত কেনেদৰে জড়িত হ'ল আৰু MMA এতিয়া বৰ্তমান আপুনি কেনেদৰে জড়িত হৈ আছে, কি কৰি আছে MMA ৰ লগত? MMA টো একচুৱেলি গোটেইবিলাক মাৰ্চেল আৰ্টছৰ এটা মিক্স ভাৰ্চন হয়। MMA ৰ ফুল ফৰ্মে হৈছে মিক্স মাৰ্চেল আৰ্ট। তো যিমানকেইটা মাৰ্চেল আৰ্ট আছে, ষ্ট্ৰাইকিং, গ্ৰেপলিং আৰু গ্ৰাউণ্ড ফাইট, যিটো ছাবমিছন, তো গোটেইকেইটা মিক্স কৰি পেলাই MMA একচুৱেলি গোটেইকেইটা লাগে। যেনেকৈ আমাৰ ওচৰত অকল কিক বক্সিং টাইপৰ খেল হয়, এইটো থ্ৰয়িংটো আছে, কিক বক্সিঙত অকল কিক বক্সিঙে আছে, আৰু টাইকোণ্ডোত আমি অকল কিকে কৰোঁ, বক্সিঙত আমি অকল পাঞ্চ মাৰোঁ। কিন্তু MMA গোটেইকেইটা মিক্স কৰি পেলাই এটা খুব টাফ গেম হয়। আৰু সেইটো চবৰে এজন যোনে ভালকৈ প্ৰেক্টিচ কৰিছে MMA কৰাৰ সৰুৰ পৰা চবৰে ইচ্ছা থাকে। সেই হিচাপত মই প্ৰথমতে কুডো জইন কৰিছিলোঁ। আৰু কুডোটো এটা জাপানিজ মিক্স মাৰ্চেল আৰ্ট, যিটো অক্ষয় কুমাৰে বৰ্তমান কৰি আছে, তেওঁ চেয়াৰমেন হয় কুডো ইণ্ডিয়াৰ। তো তেনেকৈ মই গৈছিলোঁ, ট্ৰেইনিঙত গৈছিলোঁ। আমি ইণ্টাৰনেশ্যনেল কুডো ট্ৰেইনিং কেম্প গৈছিলোঁ, জাপানৰ পৰা কোচ আহিছিলে 3জনমান। আচ্ছা, 2016 মানত হ'ব, মুম্বাই গৈছিলোঁ। তো তাত মই ষ্টুডেণ্টটো লৈ গৈছিলোঁ আৰু মই নিজে খেলিছিলোঁ। আৰু বাকী এতিয়া আপুনি যিহেতু এজন সংগঠক হিচাপে আছে, আপুনি খেলুৱৈসকলৰ লগত আগন্তুক দিনবিলাকত কি কৰিম বুলি ভাবিছে, কেনেদৰে আগবাঢ়ি যাম বুলি ভাবিছে, এতিয়া বৰ্তমান আপুনি কেনেদৰে জড়িত হৈ আছে অলপ কওকচোন। এতিয়া আমাৰ একচুৱেলি এনেকুৱা হৈছে মাৰ্চেল আৰ্টছত মানে গ্ৰাউণ্ড লেভেলৰ পৰা অকণমান ওপৰলৈ যোৱাটো বহুত টান হৈ গৈছে। মেইন প্ৰব্লেমটো হৈছে এছ'চিয়েশ্যনবিলাকে মানে ইমানেই মানে পইচা ইনকাম কৰাত ইমানে প্ৰেচিডেণ্ট ছেক্ৰেটাৰীবিলাকে ইমানে ফ'কাছ কৰিছে ন, তো এজন গ্ৰাছৰুট লেভেলৰ যোনটো প্লেয়াৰ হয়, তেওঁ ষ্টেট লেভেল আহি পাওঁতে তেওঁৰ কঁকাল ভাঙি যায়। ধৰক ডিষ্ট্ৰিক্ট খেলিব লাগিলে, তাৰপৰা ষ্টেট খেলিব লাগিলে। মই সেইদিনা শুনিছোঁ অলপতে খেল এখন হৈ গৈছে, ষ্টেট চেম্পিয়নশ্বিপত 30,000 টকা জইন ফিজ আছে। যদি ষ্টেট চেম্পিয়নশ্বিপ এখনত 30,000 টকা জইন ফিজ থাকে, তো আমাৰ ল'ৰা ছোৱালীবিলাক কেনেকৈ সাধাৰণ খেলুৱৈসকলৰ কাৰণে অলপ অসুবিধা একচুৱেলি এইটো গভৰ্ণমেণ্টে এই বস্তুখিনি মানে ষ্টেট হওক, ডিষ্ট্ৰিক্ট হওক বা নেশ্যনেল যিখিনি গভৰ্ণমেণ্ট ৰিকগনাইজ, তেওঁলোকে যিখিনি ৰিকগনাইজেশ্যন দিছে সেইখিনি ফ্ৰী কৰাই দিব লাগে, তেতিয়াহে আমাৰ প্লেয়াৰবিলাক ওলাব। আৰু ধৰক এতিয়া যদি ষ্টেটতে 30,000 টকা লাগে, দুজন ল'ৰা তিনিচুকীয়াৰ পৰা আহিব, দুজন ল'ৰা আমাৰ ধুবুৰীৰ পৰা আহিব, সিহঁতৰ কিমান পইচা খৰচা হ'ব মানে এখন, আৰু লগতো গাৰ্জেন আহিব সৰু ল'ৰা হ'লে নিশ্চয়। তো এখন ষ্টেট গেম খেলিব আহোঁ, ষ্টেট চেম্পিয়নশ্বিপ খেলিব আহোঁতে যদি 6,000-7,000, 10,000 টকা খৰচা হয়, তেতিয়া নেশ্যনেল যাবলৈ গ'লে আকৌ 20,000-30,000 টকা খৰচা লাগিব। আৰু আমাৰ ইয়াত এনেকুৱা হৈছে একচুৱেলি নেশ্যনেলত যদি 30,000 থাকে, আমাৰ ইয়াতে কোচবিলাকে বা এছ'চিয়েশ্যনবিলাকে 3,000-4,000, 5,000, 10,000লৈকে লয়। মানে যদি 30,000 ফিজ থাকে, 8,000, 10,000 টকালৈকে লয়। তো একচুৱেলি সুখন চলি আছে। আৰু প্ৰেচিডেণ্ট ছেক্ৰেটাৰীবিলাকে একচুৱেলি সেইকাৰণে হ'বলৈ চবেই হেতা পৰা লগাইছে, ইয়াত এটা ভাল ইনকাম আছে। তো সেইটো কাৰণে আমাৰ একচুৱেলি স্পৰ্টছটো অকণমান বুলি মই মানে বহুতে ডাউন হৈ আছে। যাৰ মানে যোনে পইচা খৰচ কৰিব পাৰে, এফৰ্ড কৰিব পাৰে, অকণমান ধনী ঘৰৰ ল'ৰা, তেওঁলোকেহে পাৰে। আৰু তেওঁলোকৰতো এদিন মাৰ খালে তেওঁলোকৰ গাৰ্জেনে আহিব নিদিয়ে।